গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উইথড্ৰ নকৰে, তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? আজি স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন, মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেঞ্চেল। কিন্তু ওলোটাই গৌৰৱ গগৈয়ে কি কৈছিল? নহয় নহয়, ৰেজাউল কৰিমে একো ভুল কৰা নাই, বৰ অসমৰ কথা কৈছিল। আৰে ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁৰ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰুৰ মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উইথড্ৰ নকৰে, তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব।